নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সপোন হ'ল এক মনৰ প্ৰকাশ। আমি সপোন দেখা পাওঁ সদায় বা কেতিয়াবা। সেই সপোন দেখাৰ পিছত আমি বেছিকৈ ভবা গুণা কৰোঁ বা বেছিকৈ চিন্তা কৰি থাকোঁ। কিছুমান সপোন দেখাৰ পিছত আমি পাহৰি যাওঁ আৰু কিছুমান সপোন দেখাৰ পিছত আমাৰ মনত থাকে। সেই সপোনবোৰ আমি ঘৰৰ মানুহৰ লগতো কেতিয়াবা নহয় কেতিয়াবা আলোচনা কৰোঁ। এই সপোন যদি আমি ঘৰৰ মানুহৰ লগত আলোচনা কৰোঁ তেতিয়া ভাল নে বেয়া, আৰু এই সপোন দেখাৰ ফলত আমি কাৰোবাক ক'ব লাগে নে নালাগে, এই কথাটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো বহু দৰকাৰ। এই মহাশিৱৰাত্ৰিৰ আগতেই যদি আপোনালোকে এই সপোন দেখে তেনেহ'লে কোনো মানুহক কোৱাটো উচিত নহয়। যদি এই সপোন আপোনালোকে দেখা পাই জানিব যে আপোনালোকৰ ঘৰলৈ অতি সোনকালে ধনৰ আগমন হ'ব, মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ ঘৰত প্ৰকাশ বৃদ্ধি পাবলৈ ধৰিব। কোৱা হৈছে সপোন এক মনৰ ধাৰণা। এই সপোন একেবাৰে আমি বিশ্বাস নকৰাকৈও থাকিব নোৱাৰোঁ। ভাৰতীয় পৌৰাণিক শাস্ত্ৰ নক্ষত্ৰ শাস্ত্ৰত কোৱা হৈছে সপোনৰ কথা। ইয়াৰ বাদেও স্বপ্নশাস্ত্ৰত ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে। সনাতন ধৰ্মত সপোনক এক বেলেগ ধৰণে দেখা যায় বা চোৱা যায়। এই সপোন আমাৰ ভালৰ কাৰণেও হ'ব পাৰে বা আমাৰ বেয়া কাৰণেও হ'ব পাৰে। সপোন দেখি কেতিয়াবা আমি উপকাৰ লাভ কৰিব পাৰিম আৰু কেতিয়াবা আমাৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব। সেইকাৰণে আপোনালোকে সম্পূৰ্ণভাৱে জানি লোৱাটো উচিত। মহাশিৱৰাত্ৰিৰ সময়ত সপোন দেখাৰ কিবা নহয় কিবা অৰ্থ আছে। এই সপোনৰ ফলত আপোনালোকৰ জীৱনৰ উন্নতিৰ দিশ আগবাঢ়িব পাৰে, নাইবা আপোনালোকৰ জীৱনত কিবা সমস্যা অহাৰ ইংগিতো দিব পাৰে। সেইকাৰণে এই সপোনৰ বিষয়ে আপোনালোকে ভালদৰে জানি লোৱাটো উচিত। যদি জানি নলয় তেনেহ'লে বহুত বেছি অসুবিধাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আপোনালোক। আহক তেনেহ'লে সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো ফেঁচা। এই মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে ফেঁচা সপোনত দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই সময়ত আপোনালোকে ফেঁচা দেখিলে বুজিব যে আপোনালোকৰ ভাল দিন আহি পৰিছে। যিমান দিনৰ পৰা আপোনালোকৰ বেয়া দিন চলি আছিল সেই দিন অন্ত পৰিছে বুলি আপোনালোকে ভাবিব পাৰে। আপোনালোকৰ ভাল দিন আহি আছে আৰু আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব। সকলো ফালতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে আপোনালোকে আগবাঢ়ি যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰত অৰ্থ প্ৰচুৰ পৰিমাণে উপাৰ্জন হ'ব আৰু ঘৰৰ মানুহৰ আৰ্থিক অৱস্থা আগতকৈ উন্নত হৈ পৰিব। সপোনত যদি আপোনালোকে ফেঁচা দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। কিন্তু বহু লোকে কয় যে সপোনত ফেঁচা দেখাটো বেয়া। ফেঁচাৰ সপোনত দেখাটো বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। কিন্তু আপোনালোকে এইটো ভুল ধাৰণা কেতিয়াও নল'ব যে সপোনত ফেঁচা দেখিলে বেয়া। সপোনত ফেঁচা দেখিলে আপোনালোকৰ ঘৰলৈ ধন সম্পত্তি বৃদ্ধি পোৱাৰ ইংগিত দি যাব। 2 নম্বৰটো পদুম ফুল। এই মহাশিৱৰাত্ৰিৰ সময়ত যদি পদুম ফুল সপোনত আপোনালোকে দেখা পায় তেনেহ'লে ইয়াক আৰু অধিক শুভ বুলি মনা গৈছে। এই ফুল যদি মহাদেৱক দিয়াও আপোনালোকে সপোন দেখা পায় তেনেহ'লে ইয়াৰ ফলত বুজিব যে মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে বা মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিছে। এনেও যদি আপোনালোকে সপোনত পদুম ফুল দেখা পায় তেনেহ'লে জানিব যে অৰ্থৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ আৰু আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব। দাম্পত্য জীৱন আপোনালোকৰ বহু ভাল হৈ পৰিব। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰৰ পৰিয়ালৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ ক'ৰবাৰ পৰা সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব, নাইবা আপোনালোকে কিবা সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো কাম আপোনালোকে হাতত ল'লে সুফল লাভ কৰিব পাৰিব। পদুম ফুল সপোনত দেখা এটাই অৰ্থ কি আপোনালোকৰ জীৱনৰ দিশ সলনি হ'বলৈ গৈ আছে বা আপোনালোকৰ জীৱনলৈ নতুন দিশৰ সূচনা হৈ আছে। সেইকাৰণে সপোনত পদুম ফুল দেখাটো বহু শুভ বুলি মনা গৈছে। এই ফুল সপোনত শিৱৰাত্ৰিৰ আগতেই দেখিলে জানিব যে মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে বা মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিছে। 3 নম্বৰটো হ'ল সাপ। এই মহাশিৱৰাত্ৰিৰ সময়ত যদি সপোনত আপোনালোকে সাপ দেখা পায় জানিব যে আপোনালোকৰ ঘৰলৈ ধন সম্পত্তিৰ আগমন হ'ব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব। সেইকাৰণে এই সপোনৰ কথা কেতিয়াও আপোনালোকে কোনো মানুহক কোৱাটো উচিত নহয়। সপোনত যদি আপোনালোকে সাপ দেখে জানিব যে বহু আধৰুৱা কাম আপোনালোকৰ হৈ পৰিব বা বহু কিবা কিবি কাম আপোনালোকৰ জীৱনলৈ আহি আছে। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সেই সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত মহাদেৱে আপোনালোকক সকলো ক্ষেত্ৰতে সহায়
কৰিব। সপোনত সাপ দেখিলে জানিব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'ব আৰু ধন আপোনালোকে জমাও কৰিব পাৰিব। সকলো দিশৰ পৰা সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব। সকলো দিশতে বা সকলো মানুহে আপোনালোকক সকলো ফালে সহায় সহযোগিতা কৰাও আপোনালোকে দেখিবলৈ পাব। এই শিৱৰাত্ৰিৰ সময়ত সাপ দেখাটো বহু শুভ বুলি মনা গৈছে। 4 নম্বৰটো হ'ল গৰু। সপোনত গৰু দেখাটোও বহু শুভ বুলি মনা যায়। ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ভাগ্যৰ দিশ সলনি হ'বলৈ গৈ আছে। অতি সোনকালে আপোনালোকৰ জীৱনলৈ খুব সুন্দৰ সময় আহি পৰিব। জীৱনৰ ৰেখা আপোনালোকৰ সলনি হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে গৰু দেখে বা আপোনালোকে যদি গাই গৰু দেখে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব বা আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে। সেইকাৰণে আপোনালোকৰ ঘৰলৈ গৰু আহিলে কেতিয়াও আপোনালোকে খেদিব নালাগে বা ঝাৰু দি মাৰি খেদিব নালাগে। গৰুক সদায় আপোনালোকে খেদিব পাৰিব লাহেকৈ বা কিবা কৰি, কিন্তু কেতিয়াও আপোনালোকে ঝাৰু দি নেখেদিব। এনে কৰিলে আপোনালোকৰ বহু পাপ লাগিব। যদি সপোনত গৰু দেখা পাইছে তেনেহ'লে জানিব যে আপোনালোকৰ দুৰ্ভাগ্যৰ দিন আঁতৰি পৰিছে আৰু আপোনালোকৰ জীৱনলৈ ভাল দিন আহি পৰিছে। 5 নম্বৰটো নাৰিকল। সপোনত নাৰিকল দেখাটো বহু শুভ বুলি মনা গৈছে। বিশেষকৈ মহাশিৱৰাত্ৰিৰ সময়ত যদি সপোনত আপোনালোকে নাৰিকল দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাল দিন আহি পৰিছে। বিয়া বাৰুৰ প্ৰবল যুগ আপোনালোকৰ জীৱনলৈ আহি পৰিছে আৰু ক'ৰবাত ভ্ৰমণ কৰিবলগীয়াও আপোনালোকৰ হ'ব পাৰে। সপোনত নাৰিকল দেখিলে জানিব যে মহাদেৱৰো পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হৈ পৰিব। ব্যৱসায়িক বাণিজ্যতো অধিক প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব। ঘৰৰ স্বাস্থ্য ভাল হৈ পৰিব বা ঘৰৰ মানুহৰ যদি স্বাস্থ্যৰ অৱনতি ঘটি আছিল তেনেহ'লে সেই অৱনতি ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। কিবা কামত নিয়োজিত হ'ব বিচাৰিলে হ'ব পাৰিব বা নতুনকৈ যদি আপোনালোকে কাম কৰিব বিচাৰে কৰিব পাৰিব। সপোনত নাৰিকল দেখাৰ শুভ সংকেত বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সপোনত যদি মহাশিৱৰাত্ৰিৰ সময়ত নাৰিকল দেখা পায় জানিব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'ব। প্ৰশাসনিক ক্ষেত্ৰতো পদোন্নতিৰ প্ৰবল যুগ আপোনালোকে দেখিবলৈ পাব। অলংকাৰ। মহাশিৱৰাত্ৰিৰ সময়ত যদি সোণৰ বা ৰূপৰ গহনা সপোনত দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মা পাৰ্বতীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো শুভ হৈ পৰিব আৰু মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'ব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰাৰ উপৰিও মা পাৰ্বতীও আহি আপোনালোকৰ ঘৰত বাস কৰিব। আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব। ঘৰৰ পৰা বাস্তু দোষ নোহোৱা হৈ পৰিব। ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰা দেখিবলৈ পাব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশতে আগুৱাই যোৱাৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। নতুন কিবা যদি সমস্যাৰ মাজত আপোনালোক সোমাই আছে সেই সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। 6 নম্বৰটো সপোনত যদি আপোনালোকে ভ্ৰমণ কৰা দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে সপোনত ভ্ৰমণ কৰা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ দূৰভ্ৰমণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ কিবা নহয় কিবা দ্ৰব্য লাভ হ'ব, যাৰ ফলত আপোনালোকৰ জীৱন শৈলী ঠিক হৈ পৰিব আৰু আপোনালোকৰ জীৱন অতিবাহিত কৰিবৰ কাৰণে আপোনালোকে যি সমস্যা অনুভৱ কৰি আছে সেই সমস্যা আপোনালোকৰ পাতল হৈ পৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকে সুফল অৰ্জন কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ উপাৰ্জন বৃদ্ধি পোৱাৰ উপৰিও জমা সংখ্যা বৃদ্ধি পাব। অবান্তিক খৰচৰ মাত্ৰা কমি পৰিব আৰু লগতে শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰা দেখিবলৈ আপোনালোকে পাব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। এই সপোন দেখিলে বুজিব যে আপোনালোকৰ ঘৰত কিবা নতুন অতিথি আলহীৰ আগমনো হ'ব পাৰে। 7 নম্বৰটো সপোনত যদি আপোনালোকে মহাশিৱৰাত্ৰিৰ সময়ত সপোনত ভোজন কৰা দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ঘৰত কেতিয়াও কোনো ধৰণৰ অভাৱ নহ'ব বা কোনো ধৰণৰ সমস্যা নাহিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগভাগ লোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। সপোনত ভোজন কৰা দেখা পালে বুজিব যে কাৰোবাক যদি আপোনালোকে ভোজন কৰোৱাই দিব পাৰে তেনেহ'লে আৰু অধিক শুভ বুলি মনা গৈছে। কিন্তু এই সপোনৰ কথা কেতিয়াও কোনো মানুহক আগত কোৱাটো উচিত নহয়। কোনো পৰিয়ালৰ মানুহৰ আগতো এই সপোনৰ কথা আপোনালোকে আলোচনা নকৰিব।
8 নম্বৰটো সপোনত যদি আপোনালোকে কোনো মন্দিৰলৈ যোৱা দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। বিশেষকৈ মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে সপোনত মন্দিৰলৈ যোৱা দেখা পায় তেনেহ'লে জানিব যে আপোনাতকৈ কোনো ভাগ্যশালী মানুহ নাই। মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে আৰু মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত আপোনালোকৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ পৰিব। সকলো বাধা বিঘিনি দূৰ হৈ পৰাৰ উপৰিও প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ লাভ হ'ব। তেওঁলোকৰ পৰম কৃপা লাভৰ ফলত আপোনালোকে সকলো কাম সুন্দৰভাৱে কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব। নতুন কাম হাতত ল'লেও সফলতাৰে কৰিব পাৰিব আৰু ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।